বৈষ্ণৱীৰ আশীৰ্বাদত 13টা লিংগৰ তলতে আজি এই বেদখন খুলিছোঁ। তাত ভুল ভ্ৰান্তি ক'ৰবাই আছে যদিও সহস্ৰ কোটি মাৰ্জনা কৰে যেন সকলো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। জয় মাতা, জয় মাতা, জয় মাতা। যেনে আকাৰ, নৈৰাকাৰ, নিৰ্বিকাৰ, দংকাৰ, কাল, সকাল, মহাকাল, অনুযোগ তেওঁ যুগত নাছিলে। এই টাইমতে ঈশ্বৰে অন্যৰ পৰা এই যুগবিলাকক সৃষ্টি কৰিছিল। প্ৰথমে উপৰি 4 যুগৰ কহিব বিশ্বাসতো বিশ্বাস যে তাক প্ৰপঞ্চ এবং বিশ্বাস বহুত গুণৰ কথা আছে। বহুত ডাঙৰ কথা বিশ্বাস কৰিবলৈ ঈশ্বৰে তেতিয়াই কৈছিল। তেতিয়া শূন্যৰ উপৰিও যুগে আৰু শূন্যই আছে। সেইটো যুগত ঐক্যৰ ব্ৰহ্মই কি কৰিলে তেতিয়া যেনে আকাৰ, নৈৰাকাৰ, নিৰ্বিকাৰ, দংকাৰ, কাল, অকাল, মহাকালক সৃষ্টি কৰোঁতে অন্যই আছিলে। সেই টাইমতো বিশ্বাসৰ ওপৰত বিশ্বাসত থাকিবলৈ কৈও নিজকে শূন্যৰ ওপৰত থাকি তেতিয়া শূন্যৰ ওপৰেও শূন্যই আছে। তেতিয়া এইটো যুগত ঈশ্বৰে কি ভাবিছিল চাওক, কি কৰিছিল। শূন্যত উঠিলা, শূন্যতে আচন্ত, শূন্যই হৰি, শূন্যই দৰ্জ, শূন্যই মূৰ্তি মন্ত। তেতিয়া ঈশ্বৰে কৈছিল শূন্যতে আছিল, শূন্যৰ ওপৰতো শূন্য আছিল। তেতিয়াই ঈশ্বৰে কৈছিল শূন্যই হৰি, শূন্যই দৰ্জ, শূন্যই মূৰ্তি মন্ত। সকলো ভকতক কৈছিল। তেতিয়া মহাকাল যুগ পাছে শেষ অংক বইল, জল স্থলবে মাত্ৰ শূন্যতে আছিল। তেতিয়া মহাকাল যুগ এটা আকৌ সৃষ্টি কৰিলে। তাৰপিছত মহাকালৰ ওপৰতো তেতিয়া দেখিলে জল স্থল সকলো এভৰিথিং শূন্যৰ ওপৰতে আছিলে। সেইটো ঈশ্বৰে কৈ আছে। তাৰপিছত আকৌ যুগ এটা আহিল অকালত, ইটো পাছে ভক্ত শূন্য বইলা, দংকাৰ, অকালত ইটো পাছে ভক্ত শূন্য বইলা। তেতিয়া এই শূন্যৰ ওপৰতে জল স্থল সকলো থকাৰ পিছতে তেওঁ দেখিলে যে ভক্ত মানুহ মানে আত্মা সকলো ভক্ত হৈ মনুষ্যই এই ভকতবিলাকক কোৱা নাই, মনুষ্যই ভক্ত আছিল, তেওঁলোকৰ আত্মা শূন্যত আছিল। তাৰপিছত দংকাৰ যুগতে মাত্ৰ কোৱা কুই বহিলা, নিৰ্বিকাৰ যুগত যে বিন্দু সম ভৈলা। তেতিয়া তাৰপিছত দংকাৰ যুগতে কোৱা কুই শব্দই আছিল, শব্দ ওলাল, কিন্তু নিৰ্বিকাৰ যুগত যে বিন্দু সম বইলা। নিৰ্বিকাৰ যুগতে একটা বিন্দু হ'ল, একটাই বিন্দু হ'ল। জল স্থল আদিৰ যে নাইকে হাবাস, নাই দিন ৰাতি তাত ৰবিৰ প্ৰসাদ। জল স্থলৰ কোনো শব্দ নাছিল আৰু নাই দিন ৰাতি তেতিয়া এই সময়ত আছিল। বিন্দু এক মানে মাত্ৰ মূৰ্তি নাই আন, নৈৰাকাৰ যুগতে যে যুগৰ সমান। তেতিয়া এই যুগত যিটো বিন্দুৰ সমানো মূৰ্তিও নাছিল, একটা বিন্দুৰ পুৰুষৰ সমানো। এই যুগৰ পৰা নৈৰাকাৰ যুগ যে যুগৰ সমান। তাৰপিছত নৈৰাকাৰ যুগ আহিলে। নৈৰাকাৰ যুগটো ওপৰত যিমান থাকিল তলত ইমানেই আছে। এনেকুৱা যুগৰ নাম হ'ল নৈৰাকাৰ। ইও গোট কাল পুনু নাই শুই ৰহিলা, আকাৰ যুগত এক ঐক্যৰ মাত্ৰ বহিলা। তেতিয়া সেই নৈৰাকাৰ যুগো গোট নহ'ল। তেতিয়া এই পিছতে একটা কালপুনু নাই এই আকাৰ যুগত এক ঐক্যৰ মাত্ৰ বহিল। মানে চকু, একটা চকুৱে থাকিল আকাৰ যুগত। তেতিয়া দহু অধিকে মই সেইটো ঐক্যৰে সেই থাকিলা। তেতিয়া আজিলৈ সৃষ্টিৰ পৰা পাতনিৰ পৰা এতিয়ালৈকে এই ঐক্যটোৱে থাকিল। জ্যোতিক যুগত মাত্ৰ ইও নাম বহিলা, কেৱল এক জ্যোতি সংসাৰ ব্যাপিলা। কাৰণ তাৰপিছত জ্যোতিক যুগ আহিলে। জ্যোতিক যুগত মানে ঐক্যৰে থাকিল, কিন্তু ঐক্যটোৰ নাম হ'ল জ্যোতিক মানে পোহৰ। পোহৰ যুগটো থাকিলে। তাৰপিছতে কি হ'ল বইলা 4 নাম মাত্ৰ মধ্যে সজ্জা আৰু 4 নামে দৌৰিলেকো সজ্জাৰ ওপৰ। তেতিয়া জ্যোতিকৰ পিছত ঐক্যৰ আৰু জ্যোতিকৰ পিছত বইলা 4 নাম মাত্ৰ মধ্যে সজ্জাৰ আৰু মানে সজ্জাই থাকিছিল। 4 নামটো শূন্যতে থাকিল, তাত সজ্জাই আছিল মানে এইটো আকাৰটোৱে আছিল। 4 নামে দৌৰিলেকো সজ্জাৰ ওপৰ। তেতিয়া
চাৰি নামে ইয়াৰ ওপৰত আছিল শূন্যৰ ওপৰত চাৰি নামে চাৰিদ্ৰ মুক্তি মন্ত্ৰ বহিলা কাৰণ মূৰ্তি মন্ত্ৰ বহিলা চাৰিজনে মূৰ্তি নিচিনা হ'ল বিন্দু একটা বিন নাছিলে তেতিয়াৰ পিছত ঐক্যৰ আৰু জ্যোতিকৰ যুগত এই চাৰি নামে চাৰিজনে মূৰ্তি মন্ত্ৰ হৈ গ'ল মূৰ্তি নিচিনা ওলাল দেখা মায়া হৈ যাৰ কাৰণে অন্যতে আছিলা তেতিয়া এই চাৰিজনে দেখিছে চব মায়া সকলো মায়া অন্যৰ ওপৰতে আছিল প্ৰথমতে আঠপণ্ড ওপৰে কহিলা তাখম বাৰ নাম বাগ বাগ কৰি তৈলা তেতিয়া চাৰিজনে কৈছিল মানে ওপৰত যিমান নাম থাকিব এই নামটোকে আগত ল'ব লাগে তেতিয়া চাৰিজনে কৈ পেলাই ভাগ ভাগ নামটো দিলে স্বৰ্গৰ লোকবিলাকৰ নাম অৰুক লোক বুলুক লোক আৰু যে ব্ৰহ্মলোক মহলোক গতি লোক আৰু যে গোলোক অলোক অহিতে আঠ ওপৰত দেখা এই শব্দবিলাকে সাতটা কণ্ড আঠটা লোক তাত নামটো ৰাখিলে তাৰপিছতে আঠকণ্ড পাতালৰ আৰু দেউলেকা মানে তাৰপিছতে এই পাতালৰ নাম এটা ক'বলৈ লাগিল লোকৰ কথা পাতালৰ লোক নামটো কি আছিল তাতে পাতাল উতল তলাতল ৰকাতল অতল মহাতল আৰু যে বিতল এই সাতটা লোক আকৌ তাত তেওঁলোকে চাৰিজনে চাৰি হৃদয় বনাইছিল কহিলো নাম এবে আঠ পাতালৰ হাবে কহোঁ সীমা আৰু জম্বু যে দ্বীপ তেতিয়া আঠ পাতালৰো যেতিয়া বনাই পেলাই তেতিয়া ক'লে চাৰিজনে সীমা আৰু জম্বুদ্বীপ এতিয়া কৈ দিম বুলি কৈছে তেতিয়া হস্ৰ পনাই অনন্তয়ো ধৰি ৰহিলা বাউকী অৰ্পকো আনি চাকনি বান্ধিলা তেতিয়া হস্ৰ পনা থকা অনন্তকে তাত ধৰি ৰাখিবলৈ দিলে আৰু বাউকীক চাকনি কৰিবলৈ দিলে তাতো কি হ'ব তলবল কৰে মই কিৰণ এটা কয় যেনে মতে আলো অংগ হালো অংগ ধৰণী ৰয় কাৰণ তেতিয়াও চাইছিল বা অনন্তক ধৰিবলৈ দিলে বাউকীক চাকনি দিলে তথাপি পৃথিৱীয়ে তিনি লোকে তলবল হৈছিল তেতিয়া ই ভাবিছিল ধৰণী কিয় ৰখা নাই ধৰণী ৰাখিবলৈ এটা উপায় কৰিব লাগে বুলি ভাবিলে ঈশ্বৰে এনে দেখি প্ৰথম ব্ৰহ্মহে ধৰিলন্ত গিৰি প্ৰৱৰ্তক মাতিল তেতিয়া সেইটো তলবলটো দেখি পেলাই ঈশ্বৰে ব্ৰহ্ম পৰমাত্মা ঈশ্বৰে প্ৰৱৰ্তক মাতিলে তেতিয়া তেওঁৱে জানে সৃষ্টিয়ে নাই তেওঁ প্ৰৱৰ্তৰ নামেই জানে তেওঁ প্ৰৱৰ্তক মাতিলে উদয়গিৰি পৰ্বত পূব দিশত আনিলা উদয়গিৰি পৰ্বতটোৰ নাম পূব দিশত বেলি উঠাৰ ঠাইত হস্তগিৰি পৰ্বতটোৰ পশ্চিম দিশত ৰাখিলা আৰু এমগিৰি শ্ৰী গন্ধমাদন পৰ্বতটোৰ দক্ষিণত আৰু মলয়াগিৰি পৰ্বত উত্তৰ দিশত এই চাৰিটা দিশত চাৰিটা পৰ্বতক ৰাখিলে তেতিয়া পৃথিৱী তলবল নহ'ল তেতিয়া মধ্যতে যে মৰু হাত পাতাল বেদিল সেই গিৰি হবে চাৰি দিশ বেতিল কাৰণ তেতিয়া ঈশ্বৰে য'ত থাকি পেলাই সৃষ্টি কৰিছিলে এই ঠাইতে থাকি পেলাই বেদিলে মানে পিতাক যেনেকৈ খুন্দি পেলাই ৰাখি নাথাকে উকানলৈ তাক এনাই পেলাই গোট কৰি দিলে ঠিক তেনেকৈ তিনি লোকক এই চাৰিটা পৰ্বতে ধৰি ৰাখিল এই টাইমৰ পৰা কেতিয়াও তলবল নহ'ল ঊৰ্ধ আঠকণ্ড আৰু পাতালকো বেদি সেইমতে আকাশ পৃথিৱী আছে ৰৈ এইকাৰণে ঊৰ্ধ আঠকণ্ড তাৰ ওপৰত চাৰিদিশ বেতিলা সেইকাৰণে সকলোকে আঠকণ্ড আৰু পাতালকো বেদি এইমতে আকাশ পৃথিৱী আছে ৰহি সেইমতে আকাশ পৃথিৱী পাতাল সকলোৱে ৰৈ থাকিল বুলি কৈছে সেইকাৰণে এই শাস্ত্ৰটোক মই যেনেকৈ লিখিলোঁ ঈশ্বৰৰ আশীৰ্বাদ মতে যিমান পূৰ্বত গুৰু আছিলে তেওঁলোকৰ আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদ আৰু এই ভকত বৈষ্ণৱীৰ আশীৰ্বাদ নহ'লে মোৰ নিচিনা উদমে সেনেকুৱা শাস্ত্ৰ এখন লিখিম যে পাৰিব ভাৱনাই নাছিল তথাপি এই আখৰটোক ফেচবুকত এৰি দিব ফেচবুকৰ
ফেচবুকত যোনে যোনে লগ পাব হাতৰি ল'ব, হাতৰি লৈ পেলাই যোনটো গুৰুৰ লগত যাৰ যাৰ গুৰুৰ লগত পাব এই ফেচবুকৰ মতে ফেচবুকৰ জৰিয়তে সেই শাস্ত্ৰৰ শব্দ বেদৰ শব্দ কোনে লাগে সেই এৰি দিয়া গুৰুজনলৈ ফোন কৰি উঠিব পাৰে। কাৰণ তথাপি ইয়াৰ লেখনিত শব্দত ভুল নহ'লেও লেখনিত ভুল হ'ব, তাকো কুৰ্তি কুৰ্তি মাৰ্জনা কৰি দিব যেন বুলি মই ইমানকে এই শাস্ত্ৰৰ বিষটো লিখি পঢ়ি শুনিয়ালোঁ। জয় কৈলাশপতি বাবা কি জয়, জয় কৈলাশপতি বাবা কি জয়, জয় কৈলাশপতি বাবা কি জয়, জয় দুর্গা মাতা কি জয়, জয় দুর্গা মাতা কি জয়, জয় দুর্গা মাতা কি জয়, জয় গণেশ বাবা কি জয়, জয় গণেশ বাবা কি জয়, জয় গণেশ বাবা কি জয়, জয় কৈলাশপতি বাবা কি জয়। আৰু ইয়াত কেনেকৈ নীতি কৰি দিব লাগে অকলাংক